Good morning, children. আমি যোৱাবাৰ ক্লাছ 5ৰ পঞ্চম পাঠৰ গণিতৰ ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তুৰ বিষয়ে কিছু ধাৰণা ল'লোঁ। তাৰে ভিতৰত কেইটামান তোমালোকক মই প্ৰশ্ন দিছিলোঁ, সেইকেইটাৰ প্ৰশ্নৰ উত্তৰ তোমালোকেও মোক দিছা কেইজন মানে, আৰু বাকী মই উত্তৰখিনি কৈ দিছোঁ, তোমালোকে মিলাই চাবা হৈছেনে নাই। আমি কেইখনমান নক্সাৰ পৰা প্ৰশ্ন কেইটা দিয়া হৈছিলে। নক্সাটোৰ তল কেইখন আছে সুধিছিলোঁ। প্ৰত্যেকখন নক্সাতে আমি দেখিছিলোঁ তল আছিলে আমাৰ 6খন। দ্বিতীয় প্ৰশ্নটো আছিল নক্সাটোৰ মুঠ শীৰ্ষবিন্দু কেইটা আছে? 8টা আছিলে। প্ৰতিখন তল একে আকৃতিৰ হয়নে? প্ৰতিখন তল একে আকৃতিৰ নহয়, গোটেইখন তলৰ আকৃতি বেলেগ বেলেগ আছিলে। তলকেইখনৰ আকৃতি কেনেকুৱা? আয়তাকৃতি আছিলে। বৰ্গাকৃতিৰ তল কেইখন আছে? এখনো নাছিলে, গতিকে ইয়াতে নাই বুলি লিখিছোঁ। প্ৰত্যেকেইখনে আমাৰ আয়তাকৃতিৰ আছিলে। তলকেইখন দ্বিমাত্ৰিক নে ত্ৰিমাত্ৰিক? তলকেইখন সদায় দ্বিমাত্ৰিক। তৈয়াৰ কৰি ওলোৱা বাকচটোৰ দিশ, প্ৰস্থ আৰু উচ্চতা আছেনে? আছে, অৰ্থাৎ ই হ'ল এটা ত্ৰিমাত্ৰিক। আচ্ছা, যোৱাকালি তোমালোকে কিছুমানে মোক দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক কি বুজি পোৱা নাই বুলি কৈছিলা, গতিকে তাৰে ওপৰত মই অকণমান তোমালোকক কৈছোঁ যে মই ভাবিছিলোঁ যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত তোমালোকে ইয়াৰ বিষয়ে শিকি আহিছা, গতিকে মই কোৱা নাছিলোঁ। তথাপিতো অলপ আজি মই কৈ দিছোঁ, অলপ বুজাই দিছোঁ, চাই ল'বা। এই তলৰ ছবি দুখনো লৈছোঁ, চোৱাচোন। ইয়াত এটা বৰ্গৰ ছবি আঁকা হৈছে ন, দুটা বৰ্গৰ ছবি আমি আঁকিছোঁ। বৰ্গত কি আছে? দিশ আৰু প্ৰস্থ। দুটা মাত্ৰাৰে দেখুৱাইছে, দিশ আৰু প্ৰস্থ দুটা মাত্ৰাৰে দেখুওৱা হৈছে। বৰ্গ এটাৰ কি আছে? আমাৰ দিশ আৰু প্ৰস্থ আছে। অৰ্থাৎ যিবোৰ চিত্ৰক আমি দিশ আৰু প্ৰস্থৰ সহায়ত প্ৰকাশ কৰোঁ সেইবোৰ হৈছে দ্বিমাত্ৰিক। অৰ্থাৎ ছবিবোৰ সাধাৰণতে দ্বিমাত্ৰিক হয়, যাৰ দিশ আৰু প্ৰস্থহে আমি দেখিবলৈ পাওঁ। অৰ্থাৎ আমাৰ সাধাৰণ চিত্ৰবোৰ দ্বিমাত্ৰিক। এই চিত্ৰটোলৈ মন কৰা। ইয়াতে কি আছে? আমাৰ দিশ আছে, প্ৰস্থ আছে আৰু লগতে উচ্চতা আছে, তিনিটা আছে। তিনিটা মাত্ৰাৰে দেখুওৱাৰ বাবে ইয়াক কি বুলি কোৱা হৈছে? ত্ৰিমাত্ৰিক। ঘনক এটা হৈছে আমাৰ ত্ৰিমাত্ৰিক। এই চিত্ৰটোলৈকে মন কৰা। অৰ্থাৎ আমি দেখি থকা প্ৰায়বিলাক বস্তুৱেই ত্ৰিমাত্ৰিক হয়, গম পাইছানে? যিবোৰ বস্তু আমি সাধাৰণতে দেখোঁ, স্কেল হওক, বাছ হওক, জ্যামিতি বক্স হওক, ঘৰ এটা হওক, গছ হওক, সকলোৰে কি আছে? দিশ, প্ৰস্থ আৰু উচ্চতা। গতিকে এইবোৰক কোৱা হয় ত্ৰিমাত্ৰিক। নেক্সট আমি এটা কাৰ্য লওঁ। এই কাৰ্যটো তোমালোকৰ 59 পৃষ্ঠাত আছে। কাৰ্যটোত আমাক কাগজেৰে শংকু আঁকি সাজিবলৈ কোৱা হৈছে। ইয়াৰ বাবে আমাক লাগিব এখন আৰ্ট পেপাৰ, কেঁচি, স্কেল, কাঠ পেঞ্চিল, কম্পাছ আৰু চেলো টেপ। ইয়াতে আমাক কোৱা হৈছে, ইনষ্ট্ৰাকশ্যন দিয়া হৈছে যে 6 চেণ্টিমিটাৰ বৃত্তৰ এটা ব্যাসাৰ্ধ আঁকিব দিছে, আৰু তাৰে ব্যাস আঁকি সমানে দুভাগ কৰি ল'ব দিছে। চিত্ৰটো দেখুৱাৰ দৰে আমি এটা অৰ্ধবৃত্ত পাব লাগিব। তাৰপিছতে তাৰ লগতে আমাক 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত আন এটা বৃত্ত আঁকিব দিছে। আচলতে আমি চাই লওঁ এইটো কেনেকৈনো আমি এইটো সাজিব পাৰোঁ। ইয়াতে আমি কাগজ লৈছোঁ। কাগজত আমি স্কেলেৰে প্ৰথমে কেইটামান দাগ দি ল'ম। আমি যে চিত্ৰটো আঁকিম, আমাক 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ আমাক এটা গোলক আঁকিব দিছে। গতিকে আমি ব্যাস ল'ব লাগিব 12 চেণ্টিমিটাৰ। দেখিছানে? মই এইটো 12 চেণ্টিমিটাৰৰ এটা ব্যাস অংকন কৰিছোঁ। ইয়াতে আমি 6 চেণ্টিমিটাৰত এটা দাগ দি ল'ম, যাতে আমি ইয়াৰ ব্যাসাৰ্ধ কিমান পাওঁ? 6 চেণ্টিমিটাৰ পাওঁ। এতিয়া আমি কম্পাছ আৰু কাঠ পেঞ্চিলৰ সহায়ত 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধ হোৱাকৈ এইটো লৈ লৈছোঁ। লৈ আমি ইয়াৰে এটা অৰ্ধবৃত্ত এটা অংকন কৰিম, যাৰ ব্যাসাৰ্ধ হ'ব 6 চেণ্টিমিটাৰ। দেখিছা তোমালোকে? এইটো 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা অৰ্ধবৃত্ত এটা আঁকা হ'ল। আমাক যেনেকৈ কোৱা হৈছিলে, এইটো 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা অৰ্ধবৃত্ত।
নেক্সট আমি কি কৰিম যে আমাক কোৱা হৈছে যে আমি সৰু এটা আকৌ আঁকিব লাগিব, বৃত্ত এটা আঁকিব লাগিব। তাৰ ব্যাসাৰ্ধ হ'ব 3 চেণ্টিমিটাৰ। গতিকে আমি 3 চেণ্টিমিটাৰত চিন দি ল'লোঁ। তাৰপিছত আমি কম্পাছটো আমি 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধ বনাই ল'ম। লৈ আমি কম্পাছ আৰু কাঠ পেঞ্চিলৰ সহায়ত এটা বৃত্ত এটা অংকন কৰিম, যাৰ ব্যাসাৰ্ধ হ'ব 3 চেণ্টিমিটাৰ। দেখিছা তোমালোকে, মই এনেকৈ অংকন কৰিলোঁ 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত। নেক্সট আমি কি কৰিব লাগিব, কেঁচিৰ সহায়েৰে এই আমি যিটো অংকন কৰিলোঁ ছবিটো, ইয়াৰে এইটো তোমালোকে চাই লোৱা, ইয়াৰে এইটো হৈছে আমাৰ অৰ্ধবৃত্তটোৰ ব্যাসাৰ্ধ হৈছে 6 চেণ্টিমিটাৰ। এইটো 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধ যিহেতু, আৰু গোটেই ব্যাসডাল হৈছে আমাৰ 12 চেণ্টিমিটাৰ। নেক্সট আমি এই বৃত্তটো আঁকিব লাগিব অৰ্ধবৃত্তটোৰ গাত লাগি থকাকে। এইটো হ'ব 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্ত। এতিয়া আমি ইয়াৰে এক্সট্ৰা যিখিনি পাৰ্ট আছে বাহিৰত ওলাই থকা, এইখিনি আমি কেঁচিৰ সহায়েৰে কাটি দিম। ঠিক আছে, এই ছবিখনত দেখুৱাইছে যে আমি বৃত্তটোৰ লগত 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা বৃত্ত আঁকিব লাগে, যিটো আমি অলৰেডি আঁকিলোঁ। নেক্সট ইয়াতে কোৱা হৈছে যে অৰ্ধবৃত্তটোৰ বৃত্তৰে কেঁচিৰে আমি কাটি উলিয়াই দিব লাগিব অলাগতিয়াল কাগজখিনি। তাৰপিছত অৰ্ধবৃত্তটোৰ কেন্দ্ৰক মাজত ৰাখি ব্যাসাৰ্ধ দুডাল চেলোটেপেৰে লগাই আমি দিব লাগিব। শংকুৰ দৰে আকৃতি পালনে সুধিছে, আমি নেক্সট ভিডিঅ'ত এইটো চাই ল'ম যে এইটো ইয়াতে আমি লগে লগে চাই আছোঁ, চাবা তোমালোকে, চাই থাকিবা। এইটো তোমালোকে দেখিছা যে মই কি কৰিছোঁ, যিটো আমি বনাইছিলোঁ ইয়াৰ মানে অলাগতিয়াল পাৰ্টটো আমি কাটি উলিয়াই দিছোঁ। দেখিছা নহয়? এতিয়া আমি চেলোটেপেৰে এইটো লগাই দিব লাগিব। দেখিছা তোমালোকে, মই চেলোটেপ লৈছোঁ আৰু এইটো পাৰ্ট আমি আঁতৰাই দিছোঁ। তাৰপিছত চেলোটেপেৰে এইখিনি লগাই দিয়াৰ পিছত আমাৰ দেখা যাব এনেকুৱা। চেলোটেপেৰে লগাই দিছোঁ, শীৰ্ষবিন্দুটোক লগাই কেন্দ্ৰবিন্দু কৰি কিনে, আৰু ওপৰৰ যিটো আছে পাৰ্ট সেইটো লগাই দিলে আমাৰ এনেকুৱা দেখা গৈছে। এইটো কি হৈছে, কি দেখিছা তোমালোকে? এই আকৃতিটোৰ নাম হৈছে শংকু, হৈছেনে? এইটো এটা শংকু। ঠিক আছে, তোমালোকে শংকু কেনেদৰে সাজিব লাগে বুজি পালা ন? ঠিক আছে, এইবাৰ আমি যে আঁকিছিলোঁ বৃত্তটো, যাৰ ব্যাসাৰ্ধ আছিলে 6 চেণ্টিমিটাৰ, তাৰ 4/4 অংশ লোৱা। তেতিয়া সৰু বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব? আগৰ বৃত্তটোৰ আধা, অৰ্থাৎ 1.5 1.5 চেণ্টিমিটাৰ হৈ যাব। আগৰ দৰে শংকুটো সম্পূৰ্ণ কৰা। এইটো তোমালোকৰ হোমৱৰ্ক থাকিল, তোমালোকে নিজে নিজে সকলোৱে বনাবা আৰু বনাই কিনে মোক দেখুৱাবা। ঠিক আছে, এইবাৰ আমি কাগজ কাটি চুঙা বা বেলন সাজু আহা। এতিয়া কৈছে যে আয়তাকাৰ ডাঠ কাগজ এখনৰ পৰা চুঙা বনাব লাগিব। কাগজখনৰ পৰা আয়তাকাৰ অংশ এটা কাটিব লাগিব। চাবা যাতে আয়তটোৰ দীঘৰ মাপ প্ৰায় 6ৰ গুণিতকৰ সমান হয়, আৰু প্ৰস্থ যিকোনো হিচাপত লৈ দুয়োফালে দীঘৰ 3/1 অংশৰ সমান বেছিকৈ লোৱা হয়। এইটো ছবিত তোমালোকে দেখিছা যে আমি 18 চেণ্টিমিটাৰ দীঘ আৰু 6 চেণ্টিমিটাৰ প্ৰস্থৰ আয়ত এটা আঁকি লোৱা হৈছে, আৰু এই অংশটো হ'ব চুঙাটোৰ বক্ৰপৃষ্ঠ। চিত্ৰত দেখুওৱা ধৰণে আয়তটোৰ ওপৰে 18 চেণ্টিমিটাৰৰ 3/1 সমান, অৰ্থাৎ 6 চেণ্টিমিটাৰকৈ বেছিকৈ ৰাখিবা। 6 চেণ্টিমিটাৰ বেছিকৈ থোৱাৰ কাৰণটো হ'ল যিকেইটা বৃত্ত আঁকিব লাগিব সেইকেইটাৰ ব্যাস হ'ব 6 চেণ্টিমিটাৰ। আমাক কোৱা ধৰণে আমি এখন এটা পৃষ্ঠা ল'লোঁ, আৰু পৃষ্ঠাটোত আমি 18 চেণ্টিমিটাৰকৈ পোনপ্ৰথমে যোগ দি ল'ম। আমাৰ 6 × 3 = 18, গতিকে আমি চাৰিও চাইডে 18 চেণ্টিমিটাৰ, দেখিছা মই 18 চেণ্টিমিটাৰ লৈছোঁ। তাৰপিছত আকৌ 18 চেণ্টিমিটাৰ আকৌ ল'ম। এনেকৈ চাৰিওফালে আমি 18 চেণ্টিমিটাৰকৈ
পোনপ্ৰথমে এটা জোখ দি ল'ম। তাৰপিছত আমি আকৌ তাক 3টা ভাগত ভগাই দিম, অৰ্থাৎ 6 চেণ্টিমিটাৰকৈ 3টা পাৰ্টত ভগাই লৈছোঁ। আমাক যেনেকৈ মানে কিতাপত কোৱা হৈছে ঠিক তেনেকৈ ইয়াতো আমি 6 চেণ্টিমিটাৰকৈ 3টা ভাগত ভগাই লৈছোঁ। ভগাই লৈ মাজৰ অংশটো, অৰ্থাৎ আমাক এটা আয়ত আঁকিব দিছিলে 18 চেণ্টিমিটাৰ দীঘল, 18 চেণ্টিমিটাৰ হৈছে আমাৰ দীঘল আৰু 6 চেণ্টিমিটাৰ বহলকৈ। আমি এই এক্সট্ৰা পাৰ্টটো বেছিকৈ আমি যিটো ৰাখিছোঁ সেইটো আমাৰ ইয়াতে 2টা বৃত্ত আঁকিবৰ কাৰণে, যাৰ ব্যাস হ'ব 6 চেণ্টিমিটাৰ। এতিয়া আমাৰ ব্যাস আমাৰ 6 চেণ্টিমিটাৰকৈ হৈ গ'ল। এইটো আমি প্ৰস্থ ৰাখিছোঁ 6 চেণ্টিমিটাৰ, ইয়াৰো 6 চেণ্টিমিটাৰকৈ আমাৰ ৰখা হ'ল। নেক্সট আমি কি কৰিম, এইটো আমাৰ হৈছে 18 চেণ্টিমিটাৰ, এইটো হ'ব আমাৰ 6 চেণ্টিমিটাৰ। এতিয়া আমি কম্পাছৰ সহায়ত আমি 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ আৰু 6 চেণ্টিমিটাৰ ব্যাসৰ প্ৰথমে ইয়াতে এটা বৃত্ত আঁকিম। চাবা তোমালোকে, এইটো এটা 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ আমাৰ বৃত্ত হৈ গ'ল। কম্পাছ আৰু কাঠ পেঞ্চিলৰ সহায়ত আমি আঁকিলোঁ। ঠিক তেনেকৈ তলতো আকৌ এটা আঁকিব লাগিব, 6 চেণ্টিমিটাৰ ব্যাসৰ এটা বৃত্ত, 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ। ঠিক আছে, আমি কম্পাছটো যেতিয়া ল'ম এইটো আমি 3 চেণ্টিমিটাৰত ৰাখিব লাগিব, কাৰণ কম্পাছত ব্যাসাৰ্ধ যোগ দিয়া হয়। ইয়াৰে ব্যাসাৰ্ধ হ'ব কিমান, 3 চেণ্টিমিটাৰ। এইটো ব্যাসাৰ্ধ হ'ব কিমান, 3 চেণ্টিমিটাৰ। ঠিক আছে, এইটো আমি এতিয়া আঁকি ল'লোঁ। এতিয়া আমি ইয়াক এক্সট্ৰা অংশটো কাটি দিম। ঠিক আছে, কেঁচিৰে আমি কাটি দিম। এইখন ছবিত চোৱা কৈছে যে অতিৰিক্ত অংশটোৰ 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত 2টা আঁকি লোৱা আমাৰ লোৱা হৈছে। এতিয়া বক্ৰপৃথি আৰু বৃত্ত 2টাক ৰাখি বাকী অলাগতিয়াল অংশবোৰ কেঁচিৰে কাটি পেলাই দিয়া আৰু চুঙাটো ভাঁজ লগাই প্ৰস্থৰ কাষ কেইটা চেল'টেপেৰে লগ লগাই বৃত্তটোৰ দুয়োমূৰে ঢাকনিৰ দি বন্ধ কৰি দিয়া। ঠিক আছে, আমি চাই লওঁ আহা। এতিয়া চোৱা, আমি অলাগতিয়াল অংশকেইটা কাটি দিলোঁ। আমি যে ছবিটো আঁকিছিলোঁ অলাগতিয়াল অংশখিনি আমি কেঁচিৰে কাটি দিয়া হ'ল। ঠিক আছে, এনেদৰে তোমালোকেও কাটি দিবা। তাৰপিছত চেল'টেপেৰে আমি কি কৰিম, ইয়াৰ ব্যাসাৰ্ধত মানে আমাৰ যিটো এৰি আছিলে চুঙাটোৰ কাষত আমি লগাই, এনেকৈ লগাই এইটো বন্ধ কৰি দিলোঁ। বন্ধ কৰি দিয়াৰ পিছত ঢাকনিকেইখনো মাৰি এনেকৈ চেল'টেপেৰে আমি বন্ধ কৰি দিলোঁ। এইটো আমাৰ কি হৈছে, কি দেখিছা তোমালোকে, এইটো এই আকৃতিটোৰ নাম কি, চুঙা। এই আকৃতিটোক কোৱা হয় চুঙা আকৃতি। এনেদৰে তোমালোকেও সকলোৱে ঘৰত চুঙা এনেকৈ আকৃতি বনাবলৈ চেষ্টা কৰিবা, নিচিনাকৈ এনেকৈ। ঠিক আছে, নেক্সট পেজত চোৱা তোমালোকে যে দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক আকৃতিবোৰ চিত্ৰবোৰ চোৱা। তলত কিছুমান মই চিত্ৰ দি দিছোঁ, কিতাপৰ পৰা দিছোঁ মই এইবোৰ চোৱা। দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক বুলি চিহ্নিত কৰাই আছে। এইবোৰ তোমালোকে আঁকিবলৈ, চিত্ৰবোৰ প্ৰথমে চোৱা, তাৰপিছত আঁকিবলৈ চেষ্টা কৰা। কিতাপতো তোমালোকে পাই যাবা, কিতাপতো আছে এইখিনি। নেক্সট এই যে তলত দিয়া বস্তুবোৰ তোমালোকে চিনি পাইছানে, পোৱা নে? নামবোৰ কোৱা আৰু আঁকিবলৈ চেষ্টা কৰা। তলত এনেকৈ যে খালী বাকচ দিয়া আছে, এনেকৈ তোমালোকৰ কিতাপতো আছে। এইবোৰ তোমালোকে চোৱা, নামবোৰ লিখিবলৈ চেষ্টা কৰা আৰু আঁকিবলৈ চেষ্টা কৰা। এনেদৰে তোমালোকে কিছুমান দ্বিমাত্ৰিক আকৃতিৰ ছবি চিত্ৰ আঁকা। তোমাৰ চাৰিওকাষে থকা দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক বস্তুবোৰৰ নাম লিখা। তাৰপিছত তোমালোকে এই এখন যে তালিকা দিয়া আছে, এই তালিকাখন সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা। ইয়াতে চিত্ৰবোৰ দিয়া আছে, তোমালোকে ইয়াকে কোনটো চিত্ৰ কি হয়, দ্বিমাত্ৰিক নে ত্ৰিমাত্ৰিক সেইটো ক'বা।
তলৰ সংখ্যা বহুৱাবা, বাহু বা কাষৰ সংখ্যা তোমালোকে বহুৱাবা, শীৰ্ষবিন্দুৰ সংখ্যা বহুৱাবা আৰু এইপিনে নাম বহুৱাবা। ঠিক আছে, এইখিনি তোমালোকে ঘৰত কৰিবা। আজিলৈকে মই ইয়াতে সামৰিছোঁ ভিডিঅ'টো। তোমালোকে এইখিনি ঘৰত কৰিবা। কালিলৈকে মই আকৌ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে আপোনালোকে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে প্লিজ ছাবস্ক্ৰাইবো কৰিব মোৰ চেনেলটো। থেংক ইউ।